অসম মাতৃৰ গৌৰৱী সন্তান জুবিন গাৰ্গৰ মহাপ্ৰাণৰ পিছতেই জুবিন গাৰ্গৰ অমৰ সৃষ্টি মায়াবিনী গীত যেন এতিয়া প্ৰাৰ্থনাত পৰিণত হৈছে। এই দৃশ্য হৈছে কলাইগাঁৱৰ। অহা 28 আৰু 29 অক্টোবৰত মায়াবিনী গীত 5000 মহিলাই মায়াবিনী গীতেৰে জুবিন গাৰ্গক স্মৰণ কৰিব এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। আৰু এই দৃশ্য হৈছে কলাইগাঁৱৰ। এইদৰে 5000 মহিলাই একেলগে মায়াবিনী গীত গায় যেন মায়াবিনী গীত নহয়, যেন মায়াবিনী গীত এতিয়া গান এতিয়া প্ৰাৰ্থনাত পৰিণত হৈছে। আৰু মায়াবিনী প্ৰাৰ্থনাৰে অসমৰ সন্তান, অসম মাতৃৰ সন্তান জুবিন গাৰ্গ যেন ভগৱান, আৰু সেই ভগৱানক যেন স্মৰণ কৰিব 28 আৰু 29 তাৰিখে আৰু 5000 মহিলাই। আৰু এই দৃশ্য হৈছে কলাইগাঁৱৰ। কলাইগাঁও ওদালগুৰিবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাব ভগৱানক, আৰু সেইদিনাই এইদৰে 5000 মহিলাই তেওঁক স্মৰণ কৰিব। আৰু তাৰেই এই আখৰা চলা পৰিলক্ষিত হৈছে কলাইগাঁৱত। মোৰ লগত এই মুহূৰ্তত হীৰক চান আছে, যি প্ৰশিক্ষণ দি আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব মায়াবিনী গীত যেন এতিয়া গীত হৈ থকা নাই, প্ৰাৰ্থনাত পৰিণত হৈছে, কি ক'ব? আৰু 5000 মহিলাই একেলগে পৰিৱেশন কৰিব ওদালগুৰিবাসীৰ হৈ। আচলতে আমাৰ প্ৰাণৰ শিল্পী, সকলো মৰমৰ শিল্পী আটাইভাৱে জানে। গতিকে সেই শিল্পীগৰাকীক আমাৰ ঐতিহাসিক কলাইগাঁৱত ৰন্থলীৰ বাকৰিত 5000 শিল্পীক একেলগে গোৱাৰ এটা প্ৰয়াস কৰি থকা হৈছে। অহা 29 অক্টোবৰ তাৰিখে আমি শ্ৰদ্ধাৰ শিল্পীগৰাকী ন্যায়ো বিচাৰিছোঁ, আৰু লগতে তেখেতৰ কালেজয়ী গীতেৰে আমি তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ সেই অহা অক্টোবৰ 29 তাৰিখত। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ উক্ত তাৰিখত যেন সকলোৱে আহি আমাৰ অংশগ্ৰহণ কৰে। মোৰ লগত আৰু কিছু যি প্ৰশিক্ষক আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিহেতু জুবিন গাৰ্গৰ লগত একেলগে গান গাইছিলে, সুৰ নিগৰাইছিলে, মোৰ লগত আছে বাইদেউ। কি ক'ব জুবিনৰ মহাপ্ৰাণৰ পিছত 5000 মহিলাই কলাইগাঁৱত একেলগে মায়াবিনী গীত গাব? মায়াবিনী গীত এতিয়া গান হৈ থকা নাই, প্ৰাৰ্থনাত পৰিণত হৈছে, কি ক'ব? কেনেকুৱা এই মুহূৰ্তত? আচলতে খুবেই দুখ লাগিছে আমাৰ। মই যিহেতুকে জুবিন দাৰ লগত গীত গাইছোঁ, আমি মায়াবিনী গীতটো যে আমি গাবলৈ সুবিধা পাইছোঁ জুবিন দা যোৱাৰ পিছত আমাৰ অসমৰ পৰা, আমাৰ অসমৰ এজন ইমান মহান শিল্পী এজন যে আমাৰ মাজৰ পৰা হেৰাই গৈছে, আমাক আজি এইখিনি গীত গাবৰ কাৰণে আমি সুবিধা পাইছোঁ। আমাক জুবিন দাৰ জাষ্টিচ লাগে, আৰু মই জুবিন দাৰ লগত নিজে গান গাইছোঁ কাৰণে মোৰ খুবেই বহুত দুখ লাগিছে। সকলোৰে, মোৰ বুলি নহয়, সকলোৰে, সকলো ৱৰ্ল্ডতে সকলোৱে জুবিন দাৰ কাৰণে বহুত দুখ প্ৰকাশ কৰিছে। সেই গতিকে আমি জুবিন দাৰ জাষ্টিচ বিচাৰিছোঁ, জুবিন দা যাতে জাষ্টিচ পায় সেইখিনিকে বিচাৰিছোঁ। আজি এমাহ হ'বৰ হ'ল, এতিয়ালৈকে কিন্তু কোনো এটা উত্তৰ পোৱা নাই কিন্তু চৰকাৰৰ পৰা জুবিন গাৰ্গ ন্যায়ৰ ক্ষেত্ৰত। আপুনি যিহেতু তেওঁৰ লগত একেলগে গান গাইছিলে, কি ক'ব এই? হয়, এতিয়া সেইটোকে আমিও বুজিব পৰা নাই, এতিয়া কি কাৰণত আমাৰ জুবিন দা আমাৰ জাষ্টিচ পোৱা নাই, সেইটোকে আমি সকলোৱে আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতুকে আমাৰ জুবিন দা জাষ্টিচ পাব লাগে, পাবই লাগিব, আৰু সকলোৱে যাতে আমি সকলো জাতি জনগোষ্ঠীয়ে যাতে তেওঁৰ কাৰণে আমি লাগি যাব পাৰোঁ, আৰু যিহেতুকে জুবিন দা আমাৰ জাষ্টিচ পাব লাগিব, এয়ে মোৰ ক'বলগীয়া। জয় জুবিন দা। আচলতে এটা কথা ক'ব লাগিব যে এইদৰে আচলতে এইসকল মহিলা ওলাই আহিছে, ওলাই আহি আৰু কিছু শিল্পী আছে তেওঁৰ লগত কি ক'ব, কেনেকুৱা অনুভৱ
যে অনুভৱ বুলি ক'লে বেয়া লাগে, যিহেতু আমাৰ মাজৰ পৰা জুবিন দা হেৰাই গৈছে। এই মুহূৰ্তত কি ক'ব? জুবিন দাই কিন্তু এতিয়ালৈকে জাষ্টিছ বা ন্যায় পোৱা নাই। প্ৰথমতে ক'ম আমাক ন্যায় লাগে, যিকোনো প্ৰকাৰে আমাক ন্যায় লাগিবই। আৰু আমি কলাইগাঁওবাসী ৰাইজে যিটো প্ৰয়াস কৰিছোঁ 5000 মহিলাৰ দ্বাৰা জুবিন গাৰ্গৰ অতি প্ৰিয় গীত মায়াবিনী গীত গাবলৈ প্ৰয়াস কৰিছোঁ, সেয়া অহা 29 তাৰিখে হ'ব। আমি তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাক যিকোনো প্ৰকাৰে ন্যায় লাগিবই, সেইটো আমাৰ দাবী, মানিবই লাগিব। এটা কথা ক'ব লাগিব যে এইদৰে আচলতে যি ওদালগুৰিবাসীয়ে এইদৰে সাজু হৈছে, প্ৰায় 5000 মহিলাই এইদৰে একেলগেই ৰন্থলী বাগিচাৰ বাকৰিত ওদালগুৰিবাসীৰ হৈ মায়াবিনী গীত যি ভগৱানৰ প্ৰাৰ্থনা পৰিৱেশন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জনাব অসম মাতৃৰ গৌৰৱী সন্তান জুবিন গাৰ্গক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।